কীৰ্তি শিক্ষক সত্যেন্দ্ৰ ভৰালীদেৱক বিশেষ সন্মান প্ৰদান অসম সত্ৰ মহাসভা গুৱাহাটী জিলা সমিতিৰ তৰফৰ পৰা প্ৰদান কৰা হয়। এই সন্মান কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পাতি আমাৰ দৰে এজন সাধাৰণ শিক্ষকক সম্বৰ্ধনা জনালে সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ অভিজ্ঞসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি এখন স্কুলত কাম কৰি শিশুসকলক শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। দিনাই চাকৰিত সোমাইছোঁ। 1992 চনৰ পৰা এইখন স্কুলত প্ৰায় 31 বছৰ পাৰ কৰি 32 বছৰ ধৰি দিয়াত মই প্ৰধান শিক্ষক হিচাপে কাম কৰিছোঁ। যোৱা অক্টোবৰ মাহত মই সোণালী জয়ন্তী পাতিছোঁ। বিভিন্নজনে সমাজৰ সহায় আগবঢ়াইছে আৰু আমি গুৱাহাটী মহানগৰীত এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়িম বুলি মই সংকল্প কৰিছোঁ আৰু ৰাইজক কথা দিছোঁ এই স্কুলখন সুন্দৰভাৱে গঢ়ি তোলাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। তাৰ বাবে আপোনালোকক সহায় কৰিছোঁ। উপযুক্ত ষ্টাফ আছে, 15জনীয়া ষ্টাফ আছে, 300তকৈ ওপৰত ল'ৰা ছোৱালী আছে। গতিকে এই বিদ্যালয়খন অসমীয়া মাধ্যমৰ এখন নামজ্বলা বিদ্যালয় কৰাৰ কাৰণে মই সংকল্পবদ্ধ আপোনালোকে সহায় কৰিছোঁ। গুৱাহাটীৰ পৰা ৰুমিনা নায়কৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।